হেল্ল' গাইজ, কি খবৰ? ভালনে? আমাৰ ভালেই। আজি এয়া কেঁকুৰা পাই আনিছে। গোলাঘাট যাওঁতে ৰাস্তাতে পালে, কিনি আনিছে 80 টকা দি পেলাই। এয়া আধা বৈয়াম আনিছে, কেইজনী হিচাপ কৰা নাই এতিয়ালৈকে। আজি আপোনালোকক মই কেঁকুৰা ৰেচিপি এটা শ্বেয়াৰ কৰিম আপোনালোকৰ আগত। এয়া দেখিছে, বাছি কৰি 3টা থৈছোঁ আৰু বাকীগাল বাছি ল'ম। তাৰপিছত ৰাতিলৈ ৰান্ধিম আৰু আপোনালোককো দেখাম, ঠিক আছে? এয়া দেখিছে, কেঁকুৰা বাছি কুচি থোৱা আছে। অথনি দেখাইছিলোঁ যে। এয়া এতিয়া মই কেঁকুৰাটো এইটো অকণমান বইল কৰি ল'ম অলপ সময়, তাৰপিছত আপোনালোকক দেখাম। এয়া দেখিছে, মই বইল কৰি আছোঁ। এইকণতে ল'ৰাকো লৈ আছোঁ, পাতি দিয়া হৈছে। এইফালে আদা নহৰু গুচোৱা হৈছে, বনাবলৈ লাগিবই যিহেতু। এইফালে এখনতে মই পুক লৈ আছোঁ, তাৰপিছত সেইটো হ'লে মানে আকৌ বনাব লাগিব। ফ্ৰাই কৰি আছিলোঁ, ফ্ৰাই কৰি দিয়া। অলপ আগত আমি টাউন গৈছিলোঁ, কাইলৈ বাৰ্থডে এটা আছে। বাৰ্থডে কাৰণে কিবা গিফ্ট এটা আনিলোগৈ দুজনে গৈ। তাৰপিছত আজি প্লাই মানে চিধা তাৰপিছত মাছো চালোঁ, মাছো দেখুৱাম ৰ'ব। মাছকেইটা বচা হোৱা নাই, পানীতে থৈ দি আছে। কাৱৈবিলাক সৰু পাই আনিছিলোঁ, দেখাম আপোনালোকক। জাল পাতি থৈছোঁ, দেখাম আৰু জাল পাতি থোৱা আছে। কাইলৈ জালখনো দেখাই দিম, আজি দেখাবলৈ নহ'ল। আমাৰ আগফালে মানে নলাটোৱেদি পানী গৈ থাকে, তাতে পাতি থৈছোঁ। তাত লাগি আছে কাৱৈবিলাক। আমি কাৱৈবিলাক পিঁয়াজ দি ভাজিম। পিঁয়াজৰ নলা থাকিলে আৰু ভাল আৰু ন? এতিয়া পিঁয়াজৰ নলা পাবলৈ নাই আৰু ভাজি আপোনালোককো দেখাম অকণমান। চাব, কেঁচা জলকীয়া ফালি দিম, পিঁয়াজ জলকীয়া দিম, ৰান্ধোতে দেখাম, আকৌ দেখাম। দেখিছে, মই বইল কৰি ল'লোঁ, হৈ গ'ল। এতিয়া বনাম আৰু আদা নহৰুখিনি মিক্সিত দি ল'ম। দেখিছে, মই এতিয়া অকণ ফ্ৰাই কৰি লৈছোঁ। দেখিছে, মই আদা নহৰু পেষ্টটো দি দিলোঁ, অলপ সময় ভাজি লওঁ। সেইটোতে মই বাটাৰ অকণ এড কৰি দিলোঁ, খাবলৈ তেতিয়া বেছি টেষ্টি হয়। আৰু ইয়াত মই দালচেনি দিছিলোঁ, তেতিয়া খাবলৈ নহ'ল বাৰু। এতিয়া মই বিলাহীখিনি দি দিলোঁ, পৰিমাণটো চাই নিমখ দি দিব। মই ইয়াত কিন্তু পিছতে শুকান জলকীয়াও 2টা দি দিছিলোঁ, অকণ জাল হ'বলৈ। অলপ সময় ভাজি দিম। ইয়াত দেখিছে, বিলাহীটো প্ৰায় গলিছে। এতিয়া ইয়াত পানী অলপ দি দিম, গৰম কৰি থৈছোঁ, পানী দিলেই হ'ল। দেখিছে, এতিয়া মই পানী দি দিলোঁ, অলপ সময় উতলিবলৈ দিম। এয়া উতলি আছে, মই এতিয়া ইয়াত কেঁকুৰাকেইটা এৰি দিম। কেঁকুৰা হৈ থকা নাই আৰু, এইবিলাক মাংস হৈ গ'ল। কেঁকুৰা মাংস কোনোবাই খাই পোৱা নাই যদি খাই চাব, বহুত টেষ্টি লাগে। কোনোবাই নেখালে বমি কৰি ধৰিব। আমি খাওঁ এনেকৈ, আমি খাওঁ এনেকৈ একদম ফ্ৰাই হেৰিকৈ যে সেকি থয় যে, এনেকৈ ফ্ৰাই কৰি যে ৰঙা ৰঙাকৈ, তেনেকৈ ভাল লাগে ন? আৰু চাটনি খাওঁ, টেষ্টি লাগে। এবাৰ খাই পেলাই নেৰিব আপোনালোকে। কি ধুনীয়া কালাৰ উঠিছে। কোনোবাই যদি খাই পোৱা নাই আহিব, বনাই খাওঁ। কোনোবাই যদি খাই পোৱা নাই আহিব, খালি বনাই খাওঁ। ডাঙৰ ডাঙৰ চাই আনিব কেঁকুৰা, বাচি কুচি দিব আৰু বনাই দিবলৈ বেয়া নাপাওঁ। দেখিছে, বেছি জোলো নহয় মানে, একে এনেকৈ ভাতৰ লগত সানি খাব পৰাকৈ কৰিছোঁ। ইয়াত দেখিছে, মোৰ হৈ গ'ল। কেনেকুৱা দেখিছে ক'ব। খাই চাব কেতিয়াবা বনাই। এয়া মোৰ কেঁকুৰা ৰেচিপি ৰেডি। আৰু মাছ ভাজিম, সেয়াও দেখাম, ঠিক আছে? এইফালে দেখিছে জিকা, এইফালে মচুৰ দাইল,
জিকা মচুৰ দাইলে বনাম মই থুপথুপীয়াকৈ অকণ টেঙা দি পেলাই যাব। লগত যদি মাছ কেইটামান থাকিলে আৰু ভাল লাগিলে। এতিয়া মাছ আছে মানে ডাঙৰ মাছ নে সৰু মাছ আছে। আমাৰ কাৱৈ দিলা আৰু পিঁয়াজৰ লগত জলকীয়া দি ভজা হৈ গ'ল। গৰমে গৰমে খাবলৈ কি টেষ্ট লাগিব। আপোনালোকেও খাই চাব কেতিয়াবা এইদৰে বনাই। দেখাবলৈ নহ'ল মানে কি কেনেকৈ বনাব লাগে। সেইটো আৰু এনেই চব্জি তব্জি ভাজি এনেকৈ বনায় আৰু ন, পিঁয়াজ জলকীয়া কাটি একেলগে দি দিব, তেতিয়া মানে ধুনীয়া হ'ব। নহ'লে আগতীয়াকৈ পিঁয়াজটো দি দিলেও মানে দে যাবগৈ, ভাল নালাগিব খাই। আৰু আগতীয়াকৈ মাছটো দি পিছত দিলেও বেছি কোমল থাকিব, ভাল নালাগিব। সেইকাৰণে একেলগে দিব, খাবলৈ ভাল পাব। দেখিছে সেইবিলাক কেঁকুৰা তৰকাৰীটো, সেইফালে মাছ ৰেডি হৈ গ'ল। জিকা আলু মচুৰ দালি বনাই থোৱা আছে হৈ গ'ল। সেইটো দেখাবলৈ নোৱাৰোঁ এতিয়া, বৰ্তমান তাতে আছে। দেখিছে। আৰু আজি আমাৰ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগতে কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ বাই বাই। আকৌ নতুন কিবা বনাব পাৰিলে দেখাম আপোনালোকক, চাবলৈ নাপাহৰিব। বাই।